তামোলৰ সৈতে আপুনি পান খায় নেকি? মিঠা পান, জৰ্দা পান এইবোৰ আপুনি খায় নেকি? তামোলৰ সৈতে যদি আপুনি পান খায় তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। যিসকলে পান নাখায় তেওঁলোকে এই ভিডিঅ'টো চোৱাৰ পিছত পান খাবলৈ বাধ্য হ'ব। তামোলৰ সৈতে পান খালে কি হয়, পান খোৱাটো উচিত নে অনুচিত সকলো জানিব পাৰিব এই ভিডিঅ'টোৰ জৰিয়তে। নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ সেকেণ্ড চেনেল পজিটিভ ভাইবছৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা এনেকুৱা ভিডিঅ' আপোনালোকলৈ লৈ আহিছোঁ যিটো ভিডিঅ' আপোনাৰ দৈনন্দিন জীৱনৰ সৈতে খুবেই জড়িত। বিশেষকৈ আমাৰ অসমীয়া লোকসকলে তামোল পান নহ'লে একেবাৰে থাকিবই নোৱাৰে। ভাত খাই বা যিকোনো খাদ্য গ্ৰহণৰ পিছত তামোল এখন খোৱাটো অসমীয়া সমাজ জীৱনৰ পৰম্পৰা। আপুনি তামোলৰ সৈতে পান খায়নে? যদি আপুনি তামোলৰ সৈতে পান খায় তেন্তে এই ভিডিঅ'টো আপুনি শেষলৈকে চাব। ভগৱানৰ সন্মুখত তামোল পান এযোৰ আগবঢ়াই আপুনি যে পূজা প্ৰাৰ্থনা কৰে সেই পানখনৰ মহত্বৰ বিষয়ে আপুনি জানিলে একেবাৰে আচৰিত হ'ব। যিসকলে কোনোদিন পান খাই পোৱা নাই তেওঁলোকে এই ভিডিঅ'টো চোৱাৰ পিছত এখিলা পানৰ গুৰুত্বৰ বিষয়ে জানিলে তেওঁলোকে পান খাবলৈ বাধ্য হ'ব। সেইবাবে আজিৰ এই ভিডিঅ'টোত আমি আপোনাক আপুনি তামোলৰ সৈতে খোৱা পানখনৰ চমৎকাৰী লাভৰ বিষয়ে ক'বলৈ ওলাইছোঁ। ভিডিঅ'টো আপুনি শেষলৈকে চাব। এখিলা পান, মই যদি কওঁ আপুনি সদায় অলাগতিয়াল বুলি ভবা এই পানখিলাই আপোনাৰ হজম শক্তিৰ পৰা ছাল উজ্জ্বলতা ৰখালৈকে আপুনি নিশ্চিন্ত মনে শ্বাস প্ৰশ্বাস লোৱাৰ ক্ষেত্ৰত এই এখিলা পানেই যথেষ্ট উপকাৰ সাধন কৰে। আপোনাক পুনৰবাৰ কওঁ, আপুনি তামোলখন যে খায়, তামোলখনৰ লগত যে পানখিলা খায়, সেয়া কেৱল আপোনাৰ মুখ ৰুচকেই নহয়, এই পানখিলাৰ মাজত বহু ঔষধি গুণ লুকাই আছে। আপুনি জানি আচৰিত হ'ব, গোটেই দুনিয়াখনত 60 কোটি এনেকুৱা মানুহ আছে যিসকলে এই পান ৰেগুলাৰলি মানে নিয়মিতভাৱে ব্যৱহাৰ কৰে। আমাৰ অসমততো মেক্সিমাম লোকে তামোল খায়, অৰ্থাৎ তামোলৰ লগত এই পানখন খায়। কিন্তু খায়হে খায় এনেকুৱা বহু কম মানুহে ওলাব যি সেই পানখিলাৰ অদ্ভুত চমৎকাৰী ঔষধি গুণৰ বিষয়ে জানে। গৱেষণাত এটা কথা স্পষ্ট হৈছে, পানখিলাৰ ভিতৰত এনেকুৱা কিছুমান কম্পাউণ্ড থাকে যিবোৰে আপোনাৰ শৰীৰৰ বেক্টেৰিয়েল ইনফেকশ্যনক বাধা প্ৰদান কৰে। লগতে এই পানখনত এনেকুৱা কিছুমান কম্পাউণ্ড আছে যিবোৰে আপোনাৰ হাৰ্টটো সুৰক্ষা দি ৰাখে। এই পান যদি আপুনি খায় তেন্তে এই পানে আপোনাৰ হজম শক্তি খুব ধুনীয়া কৰি ৰাখে। অৰ্থাৎ পানখিলা খালে আপোনাৰ পাচন ক্ৰিয়া মজবুত হয়, ইম্প্ৰুভ হয়। যদি আপোনাৰ এচিডিটিৰ সমস্যা আছে, বুকুৰ জ্বলা পোৰাৰ সমস্যা আছে, তেন্তে এই পানখিলাই সেই সকলো সমস্যা নোহোৱা কৰি দিব পাৰে। আপুনি যিকোনো খাদ্য গ্ৰহণ কৰাৰ পিছত আপুনি যদি এখিলা পান লৈ সেই পানখিলা যদি আপুনি চোবাই চোবাই গিলি দিয়ে তেন্তে সেই অভ্যাসে আপোনাৰ হজম শক্তি যথেষ্ট ভাল কৰি ৰাখিব। যদি আপুনি কনষ্টিপেশ্যনত ভুগি আছে, অৰ্থাৎ কৌষ্ঠকাঠিন্য হৈ আছে, আপোনাৰ পেট ভালদৰে চাফা হোৱা নাই, তেনে ক্ষেত্ৰত পান হৈছে সেইখিনি নোহোৱা কৰাৰ এক সুন্দৰ ঘৰুৱা ঔষধি। পানত থকা এণ্টি অক্সিডেণ্টে সেইখিনিৰ পৰা আপোনাক ৰক্ষা কৰিব। পানত এনে কিছু ঔষধি গুণ আছে যিখিনিয়ে আপোনাৰ কৌষ্ঠকাঠিন্য বা কনষ্টিপেশ্যনৰ সমস্যা দূৰ কৰি দিব পাৰে। এই পানত থকা ঔষধি গুণে আপোনাৰ বডিৰ মেটাবলিজিম বুষ্ট কৰে। এনেকুৱা নহয় যে আপুনি আজি আহাৰ গ্ৰহণ কৰিলে আৰু এখিলা পান আপুনি চোবাই চোবাই আহাৰ গ্ৰহণৰ পিছত খালে লগে লগে ইম্প্ৰুভ পাব। নিয়মিতভাৱে যদি আপুনি খাদ্য খোৱাৰ পিছত খালী এখিলা পান আপুনি চোবাই চোবাই খায় তেন্তে আপুনি নিজেই গম পাব আপোনাৰ হজম শক্তি কিমান বেছি উন্নত হ'বলৈ গৈ আছে। পান খোৱাৰ আৰু এটা গুৰুত্বপূৰ্ণ লাভ হৈছে মুখ আৰু দাঁতৰ উপকাৰিতা। যদি আপোনাৰ মুখৰ পৰা দুৰ্গন্ধ ওলায় বা আপোনাৰ দাঁতৰ আলুৰ যদি কিবা সমস্যা আছে বা দাঁতত যদি আপোনাৰ বিষ অনুভৱ হৈছে, সেই সকলো এখিলা পানেই নোহোৱা কৰি দিব পাৰে। কাৰণ পানত যি এণ্টিবেক্টেৰিয়েল প্ৰপাৰ্টিজ থাকে সেইখিনিয়ে আপোনাৰ মুখৰ বেক্টেৰিয়া নাশ কৰি পেলায়। পানখিলা চুবোৱাৰ লগে লগে আপোনাৰ মুখৰ দুৰ্গন্ধ নোহোৱা হৈ যায়, লগতে আপোনাৰ মুখৰ ইনফেকশ্যনৰ আশংকাও বহু পৰিমাণে কমি যায়। কেৱল যে আপোনাৰ মুখৰ পৰা ওলোৱা দুৰ্গন্ধই পানখিলা চুবালে দূৰ হয় তেনেকুৱা নহয়, আপোনাৰ মুখৰ যি বেক্টেৰিয়েল ইনফেকশ্যন আছে সেই ইনফেকশ্যনো নোহোৱা হয় এই পানখিলা চুবালে। যদি আপোনাৰ দাঁতৰ আলুৰ পৰা তেজ ওলাইছে, ৰক্তক্ষৰণ হৈছে, তেনে ক্ষেত্ৰতো আপুনি পানখিলা চুবাই সেই ৰক্তক্ষৰণ নোহোৱা কৰিব পাৰে।
পানত থকা এষ্ট্ৰিনজেণ্ট প্ৰপাৰ্টিয়ে দাঁতৰ আলুবোৰ মজবুত কৰে। আপোনাৰ দাঁত লৰাৰ যি সমস্যা আছে, দাঁত যেতিয়া দুৰ্বল হৈ আলুৰ পৰা দাঁতখিনি লৰি থাকে, সেইখিনি পানখিলাই নোহোৱা কৰি পেলায়, অৰ্থাৎ আলুখিনি মজবুত কৰে, টাইট কৰে। আগৰ দিনত এখিলা পানক প্ৰাকৃতিক টুথপেষ্টৰ দৰে ব্যৱহাৰ কৰা হয়। ৰাতিপুৱা শুই উঠাৰ লগে লগে আজিকালি আমি বিভিন্ন ধৰণৰ টুথপেষ্ট ব্যৱহাৰ কৰোঁ। সেই সময়ততো আজিৰ দৰে বিভিন্ন ব্ৰেণ্ডৰ টুথপেষ্ট নাছিল। সেইকাৰণে মানুহে টুথপেষ্টৰ ৰূপত বা মাউথ ফ্ৰেছনাৰৰ ৰূপত এই পানখিলাকেই ব্যৱহাৰ কৰিছিল। অতীজৰে পৰা এই পানখিলাক দাঁতৰ উপকাৰিতাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰি অহা হৈছে আৰু সেইখিনি আজিও আমাৰ সমাজ জীৱনত চলি আছে। চৰ্দি অৰ্থাৎ বতৰীয়া যিবোৰ ৰোগ, এই ৰোগৰ পৰাও আপোনাক এই এখিলা পানে বচাই ৰাখিব পাৰে। যদি আপোনাৰ বাৰে বাৰে কাহ চৰ্দি হৈ আছে, তেনে ক্ষেত্ৰত আপুনি এখিলা পান ব্যৱহাৰ কৰি চাব পাৰে। এই পানত এনেকুৱা কিছুমান কম্পাউণ্ড আছে যিখিনিয়ে আপোনাৰ ৰেছপিৰেটৰী ছিষ্টেম অৰ্থাৎ আপোনাৰ হাওঁফাওঁ আৰু চাইনাছৰ যিবোৰ জাম আছে, সেই জামবোৰ পৰিষ্কাৰ কৰে, যাৰ ফলত আপুনি শ্বাস প্ৰশ্বাসত যথেষ্ট শান্তি পাব। যদি কোনোবা শিশুৰ চৰ্দি বা কাহ ধাৰাবাহিকভাৱে হৈ আছে, তেনে ক্ষেত্ৰত আপুনি এখিলা পান ব্যৱহাৰ কৰিব পাৰে। তাৰ কাৰণে এখিলা পান ল'ব, ঘি বা মিঠাতেলেৰে পানখন গৰম কৰি ল'ব আৰু সেই পানখিলা এই বুকুৰ ওপৰত অৰ্থাৎ শিশুটিৰ হাওঁফাওঁৰ ওপৰত যদি আপুনি ৰাখি থয়, তেনে ক্ষেত্ৰত চৰ্দি কাহৰ পৰা শিশুটোৱে পৰিত্ৰাণ পায়। তেনেকুৱা কৰিলে শিশুটোৱে খুব ধুনীয়াকৈ উশাহ নিশাহ ল'ব পৰা হয়। কেৱল চৰ্দি বা কাহৰ কাৰণেই নহয়, এজমা যাৰ আছে, এজমেটিক প্ৰব্লেম যাৰ আছে, তেওঁলোকৰ কাৰণেও এই পানখিলা ৰামবানৰ দৰে। কাৰণ পানখিলাত নেচাৰেল ব্ৰংকোডাইলেটৰ এফেক্ট থাকে, যিখিনিয়ে আপোনাৰ শ্বাস প্ৰশ্বাসৰ নলীবোৰ পৰিষ্কাৰ কৰে। উশাহ নিশাহৰ নলীবোৰ যেতিয়া খোল খাই যাব, আপুনি তেতিয়া ভালকৈ উশাহ নিশাহ ল'ব পাৰিব। গতিকে পানখিলাই আপোনাৰ শ্বাস প্ৰশ্বাসৰ ক্ষেত্ৰতো যথেষ্ট সহায় কৰে। যদি আপোনাৰ ৰাতি উশাহ নিশাহত প্ৰব্লেম হৈছে, অসুবিধা হৈছে, তেতিয়া আপুনি পানৰ ৰস উলিয়াওক। একাপ পানীৰ ৰসত সামান্য পৰিমাণৰ মৌ মিহলাই সেইখিনি আপুনি সেৱন কৰক। এনেকুৱা কৰিলে আপুনি যথেষ্ট আৰাম পাব। আপুনি শুনি আচৰিত হ'ব, পানৰ পাতে বিষ নিৰাময়ো কৰে। যদি আপোনাৰ মাছল পেইন আছে বা জইণ্ট পেইন আছে, সেয়া লাগিলে আৰ্থ্ৰাইটিছৰ কাৰণেই হওক বা বেলেগ কিবা কাৰণতেই হওক, তেনে ক্ষেত্ৰত পানত থকা এণ্টি ইনফ্লেমেটৰী গুণে আপোনাক বহুত বেছি সহায় কৰিব। যিটো স্থানত আপোনাৰ বিষ হৈছে, সেই স্থানত কেইখিলামান পাত লৈ সেইখিনি পতাত পিহি সেই পেষ্টখিনি বিষ হোৱা স্থানত লেপ দিব পাৰে। যিখিনি পেষ্ট কৰিব, সেই পেষ্টখিনি যদি সামান্য পৰিমাণৰ গৰম কৰি আপুনি বিষ হোৱা স্থানটোত লগায়, তেতিয়া আপুনি বেছি ভাল ফল পাব। গৰম কৰিলে কি হয়, তাত থকা ঔষধি গুণবোৰ বেছি সক্ৰিয় হৈ পৰে, তেতিয়া আপুনি ৰিজাল্টটো বেছি সোনকালে পাব। মূৰৰ বিষ বা মাইগ্ৰেইনৰ কাৰণেও পানৰ পাতৰ আছে বেছ ঔষধি গুণ। যদি আপোনাৰ মাইগ্ৰেইনৰ কিবা সমস্যা আছে বা আপোনাৰ ষ্ট্ৰেছৰ কাৰণে মাথা বিষাইছে, তেনে ক্ষেত্ৰত এটা সাধাৰণ উপায় হৈছে আপুনি কেইখিলামান পান লৈ সেই পান কেইখিলা পিহি তাৰ পৰা এটা পেষ্ট বনাই মাথাৰ ওপৰত সেইখিনি লেপ দিয়ক। পানৰ পাতৰ সেই প্ৰলেপ যদি আপুনি মাথাত দিয়ে, তেতিয়া আপোনাৰ মাথাৰ বিষ খুব সহজতেই নোহোৱা হৈ পৰিব। যদি আপোনাৰ বেক পেইন আছে, কঁকালৰ বিষ আছে, ল' বেক পেইন আছে, তেনে ক্ষেত্ৰত আপুনি কি কৰিব? চিন্তাৰ কোনো কাৰণ নাই। মানুহৰ ল' বেক পেইন অৰ্থাৎ কঁকাল বিষো এই পানৰ পাতে নোহোৱা কৰি দিব পাৰে। যিটো স্থানত বিষ হৈ আছে, সেই স্থানতেই পানৰ পাতৰ পেষ্ট আপুনি বনাই সামান্য গৰম কৰি বিষ হোৱা স্থানত লেপন দি তাৰ পৰা আপুনি উপশম পাব পাৰিব। লগোৱাৰ পিছত কেৱল অলপ মাছাজ কৰি দিব, তেতিয়া আপুনি খুব সহজতেই আৰাম পাব। যদি আপুনি সামান্য ক'ৰবাত আঘাত পাইছে, আপোনাৰ হাতখন কাটিছে, ঘৰত খেলি থকা শিশুটো যদি ক'ৰবাত বাগৰি পৰিছে, উজুতি খাইছে, তেনে ক্ষেত্ৰত সেই আঘাত পোৱা স্থানত পানৰ পাতৰ পেষ্ট লেপন দি থৈ দিয়ক। কাৰণ পানৰ পাতৰ সেই পেষ্ট এণ্টিছেপ্টিক লোচনৰ দৰে। আপুনিও চাগে নিশ্চয় দেখিছে, কেতিয়াবা ঘৰত কাৰোবাক কাটিলে এখিলা পান ছিঙি আনি পানখিলা হাতেৰে মোহাৰি কটা বা দুখ পোৱাৰ স্থানত লগাই দিয়া হয়। দুখ পোৱা স্থানৰ পৰা ওলোৱা তেজো এই পানখিনিয়ে বন্ধ কৰে আৰু সোনকালে শুকুৱাত সহায় কৰে। কাৰণ মই ইতিমধ্যে উল্লেখ কৰিছোঁ, পানত এণ্টিছেপ্টিক, এণ্টিবেক্টেৰিয়েল প্ৰপাৰ্টিজ থাকে। এণ্টিছেপ্টিক, এণ্টিবেক্টেৰিয়েল গুণাগুণ থকাৰ কাৰণে কটা বা দুখ পোৱা স্থানত পানৰ পাতৰ পেষ্ট লগালে এণ্টিছেপ্টিক লোচনৰ দৰে ই কাম কৰে। সেইখিনি কৰাৰ উপৰিও গৰম পানীত কেইখিলামান পান দি
সেই পানীখিনি উতলাই সেই পানীখিনিৰে আপুনি আঘাত পোৱা স্থানখিনি পৰিষ্কাৰ কৰিব পাৰে, ধুব পাৰে, তেতিয়াও আপুনি উপশম পাব। যদি আপোনাৰ ছালৰ কিবা সমস্যা আছে, ফাংগল ইনফেকশ্যনেই হওক বা অন্যান্য ছালৰ যদি কিবা সমস্যা আছে, খজুৱতিৰ সমস্যা আছে, তেনে ক্ষেত্ৰত এখিলা পাণৰ পাতে আপোনাৰ স্কিনৰ উজ্জ্বলতা আনি দিব পাৰে। এই ইনফেকশ্যনবোৰৰ পৰা পাণখিলাই আপোনাক বচাব পাৰে। যদি আপোনাৰ মুখমণ্ডলৰ শালমইনাৰ সমস্যা আছে, তেন্তে আপুনি পাণৰ পাতৰ জুচ বনাই লওক আৰু সেই ৰসখিনি আপুনি আপোনাৰ মুখমণ্ডল অৰ্থাৎ যিটো স্থানত শালমইনা হৈছে সেই স্থানত আপুনি লগাওক। খুব সহজতে আপুনি তাৰ ৰিজাল্ট পাব। পাণৰ পাতে মানুহৰ ওজন হ্ৰাসৰ ক্ষেত্ৰতো যথেষ্ট সহায় কৰে। যিসকল শকতাৱত, যিসকলে ওজন কমোৱাৰ কথা ভাবিছে, তেওঁলোকে এই কথাখিনি গুৰুত্ব সহকাৰে শুনি লওক। যদি আপুনি ওজন কমোৱাৰ কাৰণে প্ৰাকৃতিক কিবা উপায়ৰ কথা চিন্তা কৰি আছে, তেন্তে এই পাণখিলাই আপোনাক সহায় কৰিব পাৰে সেই ক্ষেত্ৰত। পাণ চুবাই খালে আপোনাৰ বডিৰ মেটাবলিজিম বুষ্ট কৰে। পাণখিলা খালে আপোনাৰ শৰীৰৰ এক্সট্ৰা ফেটছ ইয়াৰ গুণাগুণে বাৰ্ণ কৰে। যদি আপুনি ডায়েট আৰু এক্সাৰচাইজৰ সমান্তৰালকৈ পাণৰ পাত চুবাই খোৱাৰ অভ্যাস এটা গঢ়ি তুলিব পাৰে, তেন্তে ওজন হ্ৰাস কৰাৰ ক্ষেত্ৰত ই আপোনাক বহুত বেছি কাম দিব। এখিলা পাণত থকা ঔষধি গুণে আপোনাক আৰু বহু কিবাকিবি সহায় কৰিব পাৰে। ডিটক্সিফিকেশ্যন অৰ্থাৎ পাণ আপুনি যদি চুবাই খায়, তেতিয়া আপোনাৰ শৰীৰৰ যিবোৰ বিষাক্ত পদাৰ্থ আছে সেইবোৰ বাহিৰলৈ ওলোৱাত এই পাণত থকা ঔষধি গুণে যথেষ্ট সহায় কৰে। পাণ আপুনি ৰেগুলাৰলি খোৱাৰ অভ্যাস কৰিলে আপোনাৰ পাচাব হ'ব। পাচাবৰ জৰিয়তে সেই বিষাক্ত পদাৰ্থবোৰ আপোনাৰ শৰীৰৰ পৰা ওলাই যাব। ইয়াৰ কাৰণে আপুনি কি কৰিব লাগিব? এখিলা ফ্ৰেছ পাণ ল'ব, এটা পাত্ৰত পানী গৰম কৰিব, সেই গৰম পানীখিনিত পাণখিলা ডুবাই দিব, উতলাই সেইখিনি আপুনি ডিটক্স ৱাটাৰ কৰিব। অৰ্থাৎ সেয়াই আপোনাৰ কাৰণে ডিটক্স ৱাটাৰ হ'ব। সেইখিনি যদি আপুনি সেৱন কৰে, আপোনাৰ পাচাবৰ জৰিয়তে আপোনাৰ শৰীৰত থকা বিষাক্ত পদাৰ্থবোৰ খুব সহজতে সোনকালেই ওলাই যাব। এইখিনিয়ে আপোনাৰ লিভাৰ, কিডনি সকলোকে মজবুত কৰি ৰাখিব, সকলোকে চাফা কৰি পৰিষ্কাৰ কৰি মজবুত কৰি ৰাখিব। কিন্তু আপোনাক এটা কথা কওঁ, এই এখিলা পাণ আপুনি তামোলৰ লগত খোৱাতকৈ খালীকৈ খাবলৈ চেষ্টা কৰক। গুটখা বা তামোলৰ লগত খালে আপুনি ইয়াৰ পৰা বহুত বেছি ঔষধি গুণ লাভ নকৰে। সদায় ভাত খোৱাৰ পিছত আপুনি পাণখিলা খালীকৈ চুবাই খাবলৈ চেষ্টা কৰক। নিশ্চিতভাৱে আপুনি ভাল ফল পাব। এখিলা পাণ যিখিলাক মই একেবাৰে সাধাৰণ বুলি ভাবোঁ, সেই পাণখিলাৰেই যে ইমান ঔষধি গুণ থাকিব পাৰে, সেয়া কেতিয়াবা কল্পনা কৰিছিলেনে? এই ভিডিঅ'টো দেখাৰ পিছত পাণ খোৱাৰ অভ্যাস আপুনি গঢ়ি তুলিবনে? আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো কেনে পালে জনাব। যদি ভিডিঅ'টোৱে 10 জনৰ উপকাৰ সাধন কৰিব বুলি ভাবিছে, তেন্তে যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনজনৰ মাজত। ধন্যবাদ।